লয় কোনফালে কৰিব পুৱাই শুনো ফুলি গ'ল বেটেৰী ৰিক্সা গ'ল বেটেৰী গ'ল স্কুটি গ'ল বহুত বস্তু লয় মোৰ লগত ধ্বংস কৰিলে ক'বলৈ ৰাস্তা নাইকিয়া হৈছে গেছ বিক্ৰী কৰি দিলোঁ ঘৰুৱা মানুহ কোনো নাই আৰু মোক তুলি তালি ডাঙৰ দীঘল যিহেতু কৰিছিলে মই জন্মদাত্ৰী মা নহয় যদি তুলি তালি ডাঙৰ দীঘল কৰিছিলে তেতিয়া মই মোৰ মায়ে হয় উপায় নাই মানে মোৰ ল'ৰাটো মোৰ তুলনীয়া পুত্ৰ হয় প্ৰথমে বসন্ত ওলাইছিলে ওলাই এতিয়া তিতাবৰ পৰা যোৰহাটলৈ ৰেফাৰ কৰিলে যোৰহাটৰ পৰা আকৌ এতিয়া ডিব্ৰুগড়লৈ ৰেফাৰ কৰিলে ল'ৰা কোনোফালে উপায় নাই মানে মোৰ ল'ৰাটো মোৰ তুলনীয়া পুত্ৰ হয় এই অৱস্থাত মোৰ ল'ৰাই কি কৰিব কওক মোক এতিয়াতো ডিব্ৰুগড়লৈ আজিয়ে নিবলৈ কৈছে ল'ৰাই কোনফালে কৰিব পুৱাই শুনো ফুলি গ'ল বেটেৰী ৰিক্সা গ'ল বেটেৰী গ'ল স্কুটি গ'ল বহুত বস্তু লয় মোৰ লগত ধ্বংস কৰিলে আজিও এটা বেটেৰী বিকি পেলাই নি গৈছে মই কোনফালে উপায় পোৱা নাই সেইকাৰণে আপোনালোকক মই কথাটো জনাবলৈ বিচাৰিছো মুখ্যমন্ত্ৰীয়ে কি উপকাৰ কৰি দিয়ে মোক কি সাহায্য দিয়ে ল'ৰা কোনোফালে বাচিলে এতিয়া খা নাই দিবহি দুবেলা পানী খোৱা নিজৰ নাতি পুতি আছে কাকোৱে খোৱা নাই তেওঁ মাকহঁতে কয় তাক খালী কাৰণে কেলে আহ আজিকালি মই কিনা ফুলি পিন্ধিব নোৱাৰো মই কওঁ যে ভাঙি আছে মই ইমান মিছা কথা কৈ আছো গম পাই কিন্তু মোৰ আনিবলৈ মানে ধৈৰ্য নাই মোৰ ক'বলৈ ৰাস্তা নাইকিয়া হৈছে গেছ বিক্ৰী কৰি দিলোঁ মানুহজনে গাড়ীখন চলাই কেইটকা পায় নিজৰ বেমাৰ নিজৰ ট্ৰিটমেণ্ট কৰিবলৈ জোৰেহে ইটো বেমাৰ সিটো বেমাৰ ল'ৰা ছোৱালীক খোৱা পৰা পিন্ধালৈকে নিজকে লাগে আজি যোৰহাটলৈ লৈ গৈছিলোঁ আজি যোৰহাটত কি হ'ল মানে ভৰিটো যিটো ইনফেকশ্যনটো বেছি গৈছে মানে পুঁজটো বেছি জমা হৈ গৈছে গতিকে তেওঁলোকৰ আজি ভৰ্তি কৰিম বুলি কৈছিলোঁ কৈছোঁ যে এতিয়া আপোনালোকে বোলে এইটো আমাৰ ভৰ্তি কৰিব হয় যিহেতু ভৰিটো পুঁজ হৈ গৈছে আপোনালোকে ডিব্ৰুগড় লৈ যাওক ডিব্ৰুগড় লৈ গ'লে তাত সোনকালে আপোনালোকে ট্ৰিটমেণ্টটো ভাল পাব আৰু খুব সোনকালে ভাল হ'ব গতিকে ডিব্ৰুগড় নিব পৰাকৈ মোৰ মানে সামৰ্থ্য বৰ্তমান নাই যিহেতু মই আজি মাক 3 বছৰ আগৰ পৰা চিকিৎসা কৰিছিলোঁ প্ৰথমতে ব্ৰেইনত মানে হেমৰহেড ইনফেকশ্যন বুলি এটা ইনফেকশ্যন হৈছিলে সেই ইনফেকশ্যনটোতো যথেষ্ট মোৰ মানে পইচা পাতি মই যি আছিলে খৰচ কৰি প্ৰায় শেষ কৰিলোঁ মানে মানুহজনী ভাগৰ সোণৰ গহনাবিলাকো মই প্ৰায় বিকিয়ে কৰি শেষ কৰি তেওঁ ঘৰৰ পৰা মাকৰ ঘৰৰ পৰা যিবিলাক আনিছিলে বাকী তেওঁলোকৰ মানে সাহায্য দিব পৰা মানুহ কোনো নাই বিশেষকৈ ঘৰুৱা মানুহ কোনো নাই আৰু মোক তুলি তালি ডাঙৰ দীঘল যিহেতু কৰিছিলে মই জন্মদাত্ৰী মা নহয় যদি তুলি তালি ডাঙৰ দীঘল কৰিছিলে তেতিয়া মই মোৰ মায়ে হয় কাৰণ সেইটো বাবে মই যিমানখিনি পাৰিছোঁ চিকিৎসা কৰিছোঁ আৰু কৰি যাম কিন্তু বৰ্তমান পৰ্যায়ত মোৰ উপায় নাইকিয়া হৈছে মানে আৰু আজিও সেয়া যিহেতু মই চিকিৎসাৰ বাবে যোৰহাটলৈ পঠিয়াবৰ কাৰণে ঘৰৰ এটা মূল্যৱান সম্পত্তি বিক্ৰী কৰি তাৰমানে সম্পদ বিক্ৰী পানীহে মই চিকিৎসাটো কৰিবলগীয়া হৈছে গতিকে এতিয়া যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা সাহায্য কৰি প্ৰদান কৰে তেতিয়া ধৰি লওক মই অকণমান সকাহ পাম আৰু তাতে আমাৰ অসমবাসী ৰাইজেও যি পাৰে মানে কিবা এটা সাহায্য হিচাপে যদি বঢ়ায় তেতিয়া ধৰি লওক মই সোনকালে ট্ৰিটমেণ্টটো কৰিব পাৰিম আৰু মা সোনকালে সুস্থ হৈ আহিব গতিকে সেইখিনিকে মোক অসমৰ ৰাইজে সহায় সহযোগিতা কৰক মই সাহায্য বিচাৰিছোঁ এতিয়া উপায় নাই মানে কাৰণ তেওঁলোকৰ ঘৰৰ মানুহ কোনো নাই এতিয়া মইনো কিমান কৰিম ধৰি লওক মই হাৰি গৈছোঁ মানে হতাশ হৈ গৈছোঁ কাৰণ মোৰ ইনকম চ'ৰ্চ বুলিবলৈ মাত্ৰ মই বেটেৰী ৰিক্সাখনহে চলাওঁ গতিকে ইমান পইচা পাতি ময়ো সাঁচি থোৱা বা পুঞ্জি বুলিবলৈ কোনো নাই